ৰূপৱতী নাৰ্জিনাক নিছিল ওমানলৈ কৰ্মসংস্থাপনৰ দিছিল প্ৰলোভন তাৰ পিছত কৰিছিল গ্ৰেপ্তাৰ ইমৰান হুছেইন 7 মাহৰ অন্তত আৰক্ষীৰ জালত ইমৰান হুছেইন আৰু ইমৰান সেলিম 7 মাহ পূৰ্বে অসমৰ জিয়াৰীৰ সৈতে সংঘটিত হৈছিল শোকাবহ ঘটনা দবকাৰ মিকিৰাতি নাহৰগাঁৱৰ যুৱতী নাৰ্জিনাক মোটা অংকৰ ধনৰ প্ৰলোভন দি ওমানলৈ পঠিয়াই 2 অভিযুক্তই 2.5 বছৰ কাল অকথ্য নিৰ্যাতন চলায় চলিত বৰ্ষৰ 13 মেত ওমানতে এক ৰহস্যজনক অৱস্থাত যুৱতীৰ মৃত্যু হোৱা বুলি খবৰ দিছিল পৰিয়ালক ঘৰৰ পৰা সুশৰীৰে ওলাই যোৱা নাৰ্জিনা বেগমৰ মৃতদেহ ঘৰ আহি পাইছিল মৃত্যুৰ 13 দিনৰ পাছত ঘটনাক লৈ পৰিয়ালে আৰক্ষী থানাত গোচৰ তৰিছিল ইমৰানে মিলি পেলাই এই ছোৱালী নিনি বেচে তাত বেছি থৈ পেলাই গুচি আহে বৰ্তমানে এতিয়াও বহুত ছোৱালী তাৰ মানে এই জব্দত আছে অৱশেষত দবকা আৰক্ষীৰ তদন্তত গ্ৰেপ্তাৰ হৈ ঘটনাৰ সৈতে জড়িত 2 অভিযুক্ত ইমৰান হুছেইন আৰু ইমৰান সেলিম জেৰাৰ পিছতেই কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় 2 অভিযুক্ত हाँ डबोकावत काली हमार केस नंबर 174/24 अंडर सेक्शन 370 468 420 आईपीसी ये तो हमार इमोरल ट्रैफिकिंग ह्यूमन ट्रैफिकिंगৰ केस আছিলে আমি আগতে কমপ্লেইন পাইছিলোঁ কি এটা ছোৱালীজনী আছে তেখেতক ওমান লৈ গৈছিলে আৰু তাত তেখেতক মৃত্যু হ'ল তো আমি কমপ্লেইন পোৱাৰ পিছত কেছ ৰেজিষ্টাৰ কৰিছোঁ তেখেতক যি প্ৰাইম অ্যাকিউজড আছিলে ইমৰান হুছেইন ৰেচিডেণ্ট অফ পদুমণি মৰাঝাৰ তেখেতক আমি কালি অৰেষ্ট কৰিছোঁ আৰু এতিয়া তদন্ত চলি আছে কোনে তেখেতক ওমান লৈ যাবৰ কাৰণে এইটো অ্যাকিউজড আছে डेफिनेटली ये तो এটা মানুহৰ কাম নহব আপুনি জানে তো ইন্টাৰনেশ্যনেল ট্ৰাভেল কৰাৰ কাৰণে তো বেছি মানুহৰ দৰকাৰ আছে তো আছে আমি এতিয়া টেকনিক্যাল সার্ভেইলেন্স और টেকনিক্যাল ইনভেস্টিগেশন কৰি আছো কিবা কিবি WhatsApp গ্ৰুপে পাইছো তাত কোনে মেম্বাৰ আছে within the state outside the state আমি ইনভেস্টিগেশন কৰি আছো যোনে ৰেসপন্সিবল হ'ব তেখেতক আমি as per law action বৰ্তমানো মুকলি আকাশৰ তলত ঘূৰি ফুৰা মহিলা অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী নাৰ্জিনাৰ পৰিয়ালৰ দবকাৰ পৰা শহীদুল আলমৰ ৰিপোৰ্ট টাইম 8